সোশ্যাল মিডিয়া ব্যৱহাৰ কৰি মানে ইউটিউব ফেচবুক ব্যৱহাৰ কৰি এতিয়া মানুহে কি কিনিছে টাটা হেৰিয়াৰ কিনিছে স্কৰপিঅ কিনিছে মুঠতে একদম দামী দামী BMW লৈকে মানুহে কিনিব পাৰিছে কি হয় সোশ্যাল মিডিয়াটো ব্যৱহাৰ কৰি সোশ্যাল মিডিয়া ভাল আৰু বেয়া দুইটাই ব্যৱহাৰ কৰিব পাৰি আজি মই তাৰে এটা উদাহৰণ দিবলৈ কৈছো মনোজ দে সৌৰভ যোশী আমাৰ অসমৰো কিছুমান ইউটিউবাৰ আছে নামবোৰ নকৰ বাৰু বাহিৰৰ মানুহ কিজনৰ নামটোই কৈ দিছো বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে যিবোৰে নিজৰ ফেচবুক ইউটিউব কৰি বহুত পইচা পায় কিনি নিজৰ সপোনবোৰ পুৰা কৰিছে তেওঁলোকৰ এটা বস্তু ভাল যে তেওঁলোকে কথাবোৰ নিজেও কৰে আমাক বুজাইও দিয়ে কিন্তু আমাৰ অসমত এনেকুৱা মানুহ আছে যে আমাৰ অসমীয়া সঁচাকৈ কিছুমান মানুহ বৰ বেয়া আছে গম পায়নে যে যদি তেওঁলোকে কেনেবাকে গম পায় যে ফেচবুক বা ইউটিউব বা জোৰ পৰা পইচা ক'বাৰ পৰা পইচা এটা ইনকাম হয় তেওঁলোকে সদায় নিজে কৰি থাকিব বিচাৰে নিজে ল'ব বিচাৰে কেতিয়াও আনক ক'ব নিবিচাৰে কিন্তু বাহিৰৰ মানুহবোৰ তেনেকুৱা নহয় বাহিৰৰ মানুহবোৰে ভাবে যে মই পাইছো যেতিয়া বাহিৰৰ আৰু বেলেগে পাওক সহায় হওক তেনেকে বুলি ভাবে কিন্তু আমাৰ অসমত তেনেকে বুলি নাভাবে নমস্কাৰ মই মমতাজ আজি এটা নতুন ভিডিঅ'ৰ সৈতে সকলো ওচৰলৈ আহিছো আজি মই এডিয়াৰিৰ ওপৰত বা চাকৰিৰ ওপৰত কথা নকওঁ আজি মই এই ফেচবুক ৰিলেটেড মইনো ফেচবুকত কেনেকৈ কাম কৰি কেনেকৈ ইনকাম কৰিলো ফেচবুকৰ পইচাৰে মই কি কাম কৰিলো ফেচবুকৰ পইচাৰে মই কি কিনিলো তাৰে কিছুমান বস্তু দেখাম আপোনালোকক কম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইউটিউবতো মই কাম কৰা বেছি দিন হোৱা নাই খুব কম সময়তে মোৰ চেনেলটো মনিটাইজ হ'ল মই এটা তাৰ পৰাও আৰ্নিং কৰি আছো বা খুব কমকে হয় এতিয়া বৰ্তমান মোৰ যেহেতু সাবস্ক্ৰাইবাৰ্স কম তো পিছলৈ মোৰ পাছলৈ হ'ব বুলি মই ভাবি থৈছো কিন্তু আশা এৰি দিয়া নাই মই প্ৰথমবাৰ পৰাই ভিডিঅ' ফটো নহয় বাৰু ইয়াত ৰিলছ কি শৰ্ট আৰু ভিডিঅ' দি আছো আৰু ফেচবুকত ফটো ৰিলছ ভিডিঅ' সেইবোৰ দি থাকো সেইবোৰৰ পৰাও মোৰ ইনকাম হয় লিখনিবোৰ দিও তাৰ পৰাও হয় তেনেকৈ অকমানকে আহি থাকে বেছি নাই বাৰু তো হ'লেও নিজৰ চলিবলৈ বা নিজৰ কিছুমান সপোন পুৰা কৰিবৰ কাৰণে যথেষ্ট হৈছে এটা বহুতে ভাবিব যে ইউটিউব বা ফেচবুকটো কৰাৰ লগে লগে পইচা পায় নেকি ইউটিউব বা ফেচবুকটো যিকোনো তাত বস্তু কৰাৰ লগে লগে নাপায় অকমান কষ্ট কৰিব লাগিব নিজৰ অৰিজিনেল কন্টেন্ট মানে হৈছে নিজৰ মাতৰে নিজৰ ভয়েসৰ ভিডিঅ' নিজে ওলাব লাগিব নিজৰে কিছুমান বস্তু দিব লাগিব তেতিয়াহে সেই চেনেলটো ভালকৈ চলিব যদি আমি লোকৰ পৰা আনি ভিডিঅ'বোৰ দি থাকো তো তোমাৰ চেহেৰাটো কোনেও চিনি নাপাব তো এনেকুৱা হয় মানে ফেচবুক বা ইউটিউবত মানে সদায় কি হয় নিজৰ চেহেৰাটো অকমান চিনাকি কৰি লোৱাৰ পিছত তোমাৰ ভিডিঅ'বোৰ সকলোৱে চাবলৈ আগ্ৰহ যেতিয়া কৰিব তেতিয়া তোমাৰ যিকোনো ধৰণৰ ভিডিঅ' ফেচবুকত দিয়াৰ লগে লগে চলি যাব বা ইউটিউবত দিয়াৰ লগে লগে চলি যাব প্ৰথম অৱস্থাত ভিউজ সকলোৱে কম থাকে প্ৰথম অৱস্থাত মোৰো ফেচবুকত ভিউজবোৰ খুব কম আছিলে কেতিয়াবা 50 কেতিয়াবা 200 কেতিয়াবা 1K কোনোমতে হয়গে তাৰ পিছৰ পৰা ডাইৰেক্ট এটা ভিডিঅ' 2 মিলিয়ন গ'ল কেতিয়াবা 3 মিলিয়ন গৈছিলে ফেচবুকত তাৰ পিছত কেতিয়াবা 3.2 মিলিয়নো যায় কেতিয়াবা 3.5 মিলিয়নো গৈছিলে তেনেকৈ বহুত ভিডিঅ' মোৰ মিলিয়ন যাব ধৰিলে আৰু খুব কম সময়তে 3 মাহ নে 4 মাহৰ ভিতৰতে মোৰ ফেচবুকত 1 লাখ ফলোৱাৰ্ছ কমপ্লিট হৈছিলে তো ফেচবুকটোত ফলোৱাৰ্ছ আহিবৰ কাৰণে বা ভিউজ বেছিকৈ যায় কাৰণ মানুহে ফেচবুকটো বেছিকৈ চায় কিন্তু ইউটিউবটোত অকমান কম সময় মানুহে মানে অকমান সময় বেছি লাগে খুব কমহে মানুহে ইউটিউবটো চায় আজিকালি কাৰণ আজিকালি ফেচবুক ইনষ্টাগ্ৰাম মানুহে বেছিকৈ চায় ইউটিউবটো কম চায় সেইটো কাৰণে ইউটিউবত ভিউজটো কম হ'ব পাৰে কিন্তু হ'লেও কিবা এটা দিয়ে কিন্তু ফেচবুকত কি হয় আপোনাৰ 1000-2000 ভিউজতো কেতিয়াবা একো নিদিয়ে কিন্তু ইউটিউবত তেনেকুৱা নহয় ইউটিউবত 1000-2000 ভিউজতো তোমাক কিবা নহয় কিবা কম পৰিমাণে কিবা এটা দিব কিন্তু ফেচবুকত নিদিয়ে ইউটিউবত দিয়ে সেইটো কাৰণে ইউটিউবটো বৰ্তমান মানে এনেকুৱা হৈছে বহুতো মানুহে ভিডিঅ' দিবলৈ কাৰণে কেতিয়াবা বেয়া পায় যে চলিব জানো নচলিব কিজানি ভিউজ আহিব জানো নাহিব কিজানি তেনেকৈ ভাবি থাকে মই প্ৰথম ভাবিছিলোঁ যে চলিব নে নচলে তেনেকৈ বুলি কিন্তু পিছত যেতিয়া দি গম পালোঁ যে লাহে কোনোবা নহয় কোনোবা এটা সময়ত চলিব বুলি এতিয়া লাহে চলিবলৈ লৈছে সেইটো কাৰণে মই সকলোকে ক'ব বিচাৰোঁ যে আপোনালোকেও দি থাকক নিজৰ কামটো কৰি থাকক কোন সময়ত কোনটো ভিডিঅ' চলিব কোনেও ক'ব নোৱাৰে কেতিয়াবা কোনোবা এটা কন্টেন্ট ভাল থাকিলে পটককৈ চলি যাব আৰু সেই কন্টেন্টটোৰ পৰা আপোনালোকৰ চেহেৰাটো চিনাকি বা আপোনালোকৰ পেজটো চিনাকি হৈ যাব তাৰপিছত আপোনালোকৰ যেনেকুৱা ধৰণৰ ভিডিঅ' দিলেও আপোনালোকৰ চলি থাকিব ইউটিউব বা ফেচবুক দুইটাই তেনেকুৱা এতিয়া পটককৈ নতুনকৈ কোনোবাই ভিডিঅ' এটা বনাই দি দিয়াৰ লগে লগে চলি নাযায় অলপ সময় লাগে সেই ভিডিঅ'টো চলিবৰ কাৰণে কেতিয়াবা ফেচবুকত এনেকুৱা হয় ভিডিঅ' এটা দি দিব আপুনি ভিডিঅ'টো দি দিয়াৰ পিছতে কি হয় ভিডিঅ'টো দি দিয়াৰ লগে লগে এমাহ দুমাহ লাগে চলিবৰ কাৰণে এমাহ দুমাহ লাগিব এমাহ দুমাহৰ পিছতে ভিডিঅ'টো চলি যায় ধুনীয়াকৈ তো কেতিয়াবা কি হয় দুদিনতে চলি যায় কেতিয়াবা ভিডিঅ'টো কণ্টেণ্টটো আপুনি ভাল আপোনাৰ মতে কণ্টেণ্টটো ভাল হ'ব পাৰে কিন্তু কেতিয়াবা কি হয় চলিবলৈ অলপ সময় লাগে লাহে চলিব বুলি ভাবি থাকোঁ অকণকৈ ডেইলি ভিউজ হয় কুকুৰটো বৰ চিঞৰিছে ডিষ্টাৰ্ব কৰিছে দেই হ'লেও ভিডিঅ'টোত কৈ লওক কথাখিনি সেই তেনেকৈ অকণমানকৈ লাহেকৈ চলিব আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ দি থাকিবলৈ চেষ্টা কৰিব কাৰণ ভিডিঅ'টো দি থকাৰ লগে লগে কেতিয়াবা কি হয় ভিডিঅ'টোত কোনোবা নহয় কোনোবা এটা সময়ত অকণমানকৈ চলি লাষ্টত কোনোবা এটা সময়ত মিলিয়ন চলি যাব তো সেই ভিডিঅ'টো আপোনাৰ ভাইৰেল হৈ যোৱাৰ লগে লগে
আপোনাৰ পেজটো ধুনীয়াকৈ চলিবলৈ আৰম্ভ কৰিব। আমাৰ এই কুকুৰটো দেখিছেনে, টাৰ্চেন মানে কি হয় নতুনকৈ আহিছে, তাক বান্ধি থৈছে কাৰণে তাৰ কুকুৰটো খুলি দিয়া হ'ল, বহুত ডিষ্টাৰ্ব দিয়ে। মানে এইফালে মানুহৰ চিঞৰ বাখৰ, এইফালে কুকুৰ চিঞৰ বাখৰ বা ল'ৰা, আৰু দেওবাৰ তাতে আজি ইমান কামৰ ব্যস্ততা নহয়, তাৰ মাজতে মানে ভিডিঅ' অকণ কৰোঁ বুলি আহিলোঁ। তো ঠিক তেনেকৈ আপোনালোকে ফেচবুক বা ইউটিউব যিকোনো বস্তু চলাবলৈ হ'লে আমি মানে কি কৰিব লাগিব, প্ৰথম আমি নিজে কিন্তু বহুত মানে মেণ্টেলি এটা বস্তু প্ৰিপেয়াৰ হ'ব লাগিব যে কোনোবাই তোমাক কমেণ্ট কি দিয়ক, কোনোবাই তোমাক বেয়াকৈ কমেণ্ট এটা দিব পাৰে, সেইটো সহ্য কৰিব পৰা ক্ষমতাটো লাগিব যে মোক যি কমেণ্ট দিলেও দৰকাৰ নাই মোৰ, তো কমেণ্টটো দেখিবা, মতলব নোহোৱাকৈ থাকিব লাগিব। কেতিয়াবা এনেকুৱা কি হয় মানে কিছুমানে পটককৈ বেয়াকৈ কমেণ্ট এটা দি দিয়ে, কিছুমানৰ মনত দুখ লাগি যায়, কমেণ্টটো দিয়াৰ লগে লগে তেওঁ মানে আত্মসন্মানত লাগে, ঘৰৰ মানুহে চাইছে বুলি মনত দুখ কৰে, কোনোবা পৰিয়ালৰ মানুহে চাইছে বুলি দুখ কৰে। তো তেনেকৈ কি হয়, কমেণ্ট এটা দি দিয়াৰ লগে লগে কোনোবা বেয়া কমেণ্ট এটা দি দিয়াৰ লগে লগে সেই মানুহজনী বা মানুহজনৰ বেয়া লাগি যায়, এনেকৈ মোক কমেণ্ট দিলে মই ভিডিঅ' নবনাওঁ আৰু, তেনেকৈ ভাগি নপৰিব। কমেণ্ট বহুত দিব, আমাকো তেনেকুৱা বহুত যি কমেণ্ট দিয়ে, আমি হ'লেও ভিডিঅ' বনাই আছোঁ, কাৰণ ভিডিঅ' যেতিয়া বনাই ভাল পাওঁ, প্ৰথম আপুনি ভাল পাব লাগিব দেই। ভিডিঅ' পইচাৰ কাৰণে কেৱল নহয়, হয় বাৰু পইচা আৰু ভিউজৰ কাৰণে সকলোৱে বনায় যিকোনো ধৰণৰ ভিডিঅ', কিন্তু এইটো নহয় যে কেৱল পইচা, কেতিয়াবা নিজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণেও বনাব লাগে। মই আকৌ কমেডি ভিডিঅ' বনাই ভাল পাওঁ কাৰণে আপোনালোকে এটা কাম কৰিব, যাৰ নিজৰ ইউটিউব চেনেল আছে বা ফেচবুক আছে, তেওঁলোকে আপোনালোকে সদায় নোৱাৰিলেও কোনোবা এটা নহয় কোনোবা এটা সময়ত ভিডিঅ' আপলোড দিব। আৰু কি হয়, কেতিয়াবা সকলোৱে যে ভিডিঅ' দিব পাৰিব তেনেকুৱা নহয়। এতিয়া কমেডি কণ্টেণ্ট কিছুমানৰ শ্বৰ্টবোৰ দিবৰ কাৰণে ভাল 20 ছেকেণ্ড 30 ছেকেণ্ড, কিন্তু দীঘল ভিডিঅ' কোনেও দিব নোৱাৰে, কাৰণ দীঘল ভিডিঅ' এটা বনাবৰ কাৰণে যথেষ্ট সময় লাগে। এনেই মুখেৰে কথা কৈ দিয়াটো বেলেগ কথা, কিন্তু এনেই মানে ধৰি লওক ভিডিঅ' দিবলৈ বেছি ধেমালি কমেডি ভিডিঅ' দিবলৈ হ'লে মানুহে মোবাইলটো ধৰিবৰ কাৰণে কেমেৰামেন লাগিব, লগতে কমেডি কৰিব পৰা মানুহ লাগিব, বহুতো কিবা কিবি লাগিব। সেইটো কাৰণে যাৰ যিটো সময়ৰ সূত্ৰে মানে যাৰ যিটো পাৰে, যোনে যিটো পাৰে ভিডিঅ' বনাবৰ কাৰণে, কোনোবাই ৰেচিপি বনাব পাৰিলে ৰেচিপি দিব পাৰে, কোনোবাই ডেইলি ব্লগ, কোনোবাই ফুৰিব যোৱা, কোনোবাই খাই থকা, যোনে যি পাৰে দিব পাৰে। কোনো কথা নাই যে এইটোৱে দিব লাগিব বুলি, কোনো ধৰা বন্ধা নিয়ম নাই যে এইটো কণ্টেণ্টে চলিব। মানুহৰ আজিকালিনো কি ভিডিঅ' কেতিয়াবা বহুত ভাল কণ্টেণ্টো মানুহৰ নচলে, কেতিয়াবা বহুত বেয়া কণ্টেণ্ট এটা চলি যায়। আৰু আজিকালি মই যি দেখিছোঁ অকল কেৱল বেয়াবোৰে মানুহে বেছিকৈ চাবলৈ লৈছে, ভালবোৰ কোনো নাচায়। কোনোবাই ভালকৈ কিবা এটা শিকাওকচোন, সেইটো কোনো নাচায়। কোনোবাই অংক শিকোৱা ভিডিঅ' এটা, কোনোবাই কিবা শিকোৱা ভিডিঅ' এটা, কোনোবাই ইংৰাজী কথা কেইটামান শিকোৱা বা বিভিন্ন ধৰণৰ ভিডিঅ' মানুহে যদি দিয়ে, সেইবোৰ নচলে। চলে কোনবোৰ বেয়াকৈ কিছুমান কথা লিখিব, বেয়া কথা ক'ব, সেই ভিডিঅ'বোৰহে চলে। ভাল ভিডিঅ' আজিকালি নচলে, সেইটো সঁচা কথা। সদায় বেয়াটো চলে, কাৰণ বেয়াটো মানুহে আজিকালি বেছিকৈ মানে আঁকোৱালি লয়, ভালটো পটককৈ নলয়। এতিয়া বহুতক মই দেখিছোঁ কেতিয়াবা কিছুমান ভিডিঅ' এটা কাৰোবাৰ ভাইৰেল হ'ল বুলি ক'লে, সেই ভিডিঅ'টো চাবলৈ কাৰণে মানুহে একদম উঠা ওপৰা একদম হেঁচা ঠেলা লাগে। কিন্তু ভাল কোনোবাই ভিডিঅ' এটা ৰেচিপি এটা শিকাইছে বোলে, আজি আমুকটো বস্তু বনাবলৈ শিকাইছে, সেইটো চাওঁচোন বুলি ক'লে কোনো মানুহ নাপায়। কিন্তু বেয়া বস্তু এটা দিয়কচোন, সকলো মানুহ পাব, একদম পূৰা মানে একদম চাই থাকিবলৈ পাব। এনেকুৱা নহয় যে বোলে ভিডিঅ'টো বোলে কি আছে, তাৰ পৰা কি শিকিব পাৰিম, তাৰ পৰা কিনো শিকিব লগা আছে বা কি শুনিব লগা আছে, সেইটো মতলব নাই। সেই ভিডিঅ'টো মানে মুঠতে যি হ'লেও মুঠতে মানুহে চাবলৈ পূৰা ইচ্ছুক হৈ থাকে। সেই ভিডিঅ'টো চাবৰ কাৰণে পূৰা মানুহে একদম মানে পূৰা উৎফুল্লিত হৈ থাকে ভিডিঅ'টো চাবৰ কাৰণে, বেয়া হওক বেয়াটো। কিন্তু ভাল ভিডিঅ' এটা চাবলৈ মানুহে সিমান উৎফুল্লিত নহয়, মানে ভাবে কি এইটোনো চালেনো কিনো, এইটো শিকাবহে, তেনেকৈ বুলি ভাবে। কিন্তু আচলতে আমি সদায় ভালবোৰ আঁকোৱালি ল'ব লাগে, বেয়াবোৰ বেয়া ভাগে যদি আমি বেছিকৈ চাই থাকোঁ, ভিউজ দি থাকোঁ, তো আৰু এটা বেয়াকৈ বনাবলৈ চান্স পায়। ভাল ভিডিঅ' এটা যদি আমি চাই উৎসাহ দিওঁ, আৰু এটা ভালকৈ বনাবলৈ চান্স পায়। যদি বেয়া ভিডিঅ' এটা আমি চাই সহায় কৰোঁ, তো বেয়া ভিডিঅ' বনাবলৈ মানুহে উৎসাহ পায়। ঠিক তেনেকৈ সকলোকে ক'লোঁ কথাবোৰ আজি ফেচবুক ইউটিউবৰ কথা। কিবা যদি আৰু ক'ব লগা থাকে আকৌ এদিন ভিডিঅ' বনাম, আৰু কাৰোবাৰ কিবা কমেণ্ট দিব থকা থাকিলে দি দিব, কিবা সুধিব লগা আছে যে সুধিব পাৰে, আকৌ কিহৰ ওপৰত ভিডিঅ' বনাম। আজিলৈ আহিছোঁ।